আদি শুভ সংবাদ হয়তো আপোনালোক সকলোৱে দেখি আছে। এই কাৰণে শুভ সংবাদ বুলি কৈছোঁ, যিজন শৃংখল চলিহা তথা বীৰ লাচিত সেনাই বাংলাদেশী ৰূপে চিহ্নিত কৰি আজাদ চৌধুৰীৰ বাসগৃহত বুলডেজাৰৰ হাতোৰাৰ কোব পেলাবলৈ কৈছিলে, প্ৰতিবাদ কৰিছিলে। ইতিমধ্যে সেই সকলোখিনি তথ্য আৰু প্ৰমাণ ভিত্তিত আজি প্ৰশাসনে সেই বিতৰ্কিত আজাদ চৌধুৰীৰ দখল কৰি থোৱা সেই মাটিখিনিত উচ্ছেদ অভিযান আৰম্ভ কৰে তথা ক'বলৈ গ'লে সেই আজাদ চৌধুৰীৰ বাসগৃহত প্ৰশাসনৰ বুলডেজাৰৰ হাতোৰাৰ কোব পৰে। আচলতে এয়া জয় কেৱল শৃংখল চলিহাৰ কাৰণেই হৈছে, এয়া জয় কেৱল হৈছে বীৰ লাচিত সেনাৰ কাৰণেই হৈছে, এই জয় হৈছে খিলঞ্জীয়া ৰাইজৰ কিছুমান সচেতন ব্যক্তিৰ কাৰণে। হয়, আজাদ চৌধুৰীয়ে যিদৰে শৃংখল চলিহাৰ নিচিনা ব্যক্তিক তুলুঙা মন্তব্য আগবঢ়াইছিলে, ডিঙি শিৰ ফুলাই ফুলাই নিউজৰ সন্মুখত, মাইকৰ সন্মুখত, নিউজ চেনেলৰ সন্মুখত তেওঁৰ যিখিনি জন্মৰ প্ৰমাণ পত্ৰৰ পৰা আদি কৰি কাগজ পত্ৰ, ভূমিৰ কাগজ পত্ৰ ইতিমধ্যে তেখেতে শ্ব' কৰিছিলে বা দেখুৱাইছিলে অসমৰ জনগণক, কিন্তু সকলোখিনি কিন্তু নস্যাৎ কৰি আজি কিয় চৰকাৰে বা প্ৰশাসনে তেওঁৰ বাসগৃহত বুলডেজাৰৰ হাতোৰাৰ কোব পেলাবলৈ বাধ্য হৈ পৰিলে। ইমান দিনে যি আজাদ চৌধুৰীয়ে আজাদত আছিলে, যি ৰাজপ্ৰসাদত আজাদত আছিলে, সেই আজাদ চৌধুৰী আজি ইতিমধ্যে ভীতিগ্ৰস্ত হৈ পৰিছে। তেওঁ সকলোখিনি বস্তু ৰাজপথলৈ উলিয়াই আনিবলৈ বাধ্য হৈ পৰিছে। যদিহে তেওঁ সেইখিনি চৰকাৰৰ অনুমতি ক্ৰমে তাত আছিলে, তেতিয়াহ'লে প্ৰশাসনে আজি হয়তো বুলডেজাৰৰ হাতোৰাৰ কোব তাত নেপেলালেহেঁতেন। হাজাৰ শৃংখল চলিহা, হাজাৰ বীৰ লাচিত সেনাৰ কথা হয়তো প্ৰশাসনে নুশুনিলেহেঁতেন, কিন্তু বীৰ লাচিত সেনা তথা মুখ্য সচিব শৃংখল চলিহাৰ নেতৃত্বত যি অসমীয়া খিলঞ্জীয়া মানুহে ওলাই আহি যোৰহাটৰ ৰাজপথত সেই বহিৰাগত বনিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে তথা আজাদ চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে, এই সকলো তথ্য প্ৰমাণ ভিত্তিত আজি চৰকাৰে বা প্ৰশাসনে বুলডেজাৰৰ হাতোৰাৰ কোব পেলাই সেই কবৰ স্থানৰ আজাদ চৌধুৰীৰ বাসগৃহত। এয়া জয় কেৱল খিলঞ্জীয়াৰ জয়, এয়া কেৱল বীৰ লাচিত সেনাৰ জয়, এয়া কেৱল অসমৰ জয়। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰে ইতিমধ্যে বাংলাদেশীৰ বিৰুদ্ধে সৰব হৈ পৰিছে, তেনে মুহূৰ্তত শৃংখল চলিহাই যিখিনি কৰ্তব্য কৰিলে, সেই যিখিনি জাতীয়তাবাদী এজন নেতা হিচাপে, খিলঞ্জীয়া এজন যুৱক হিচাপে যিখিনি কাম কৰিলে, সেয়া কিন্তু সঁচাকৈয়ে শলাগিবলগীয়া। লগতে আমি ক'ব লাগিব, কিছুমানে হয়তো আজি লাইভত আহি বা নিউজ চেনেলত ওলোৱাৰ হেঁপাহত ডিঙি শিৰ ফুলাই ফুলাই বিভিন্ন ধৰণৰ মন্তব্যৰে শৃংখল চলিহাক ভীতিগ্ৰস্ত কৰিব পাৰে, কিন্তু শৃংখল চলিহা এনেকুৱা এটা সত্তা, যিটো সত্তাক হয়তো কোনেও ৰুধিব নোৱাৰে, এনেকুৱা এটা সত্তা যাৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে। এই কাৰণেই মাত মাতিব নোৱাৰে কাৰণ শৃংখল চলিহাই যিখিনি কাম কৰি আছে, সেইখিনি হৈছে খিলঞ্জীয়া জনগণৰ কাৰণে, যিখিনি কাম কৰি আছে অসমীয়া জনগণৰ কাৰণে, যিখিনি কাম কৰি আছে কেৱল অসমীয়াৰ কাৰণে। হয়, এজন জাতীয়তাবাদী নেতা, বিভিন্ন সময়ত শৃংখল চলিহাক আমি সেই বীৰ লাচিত সেনাৰ মুখ্য সচিব ডাঙৰীয়াক আমি বিভিন্ন সময়ত উচ্ছৃংখল বুলি মন্তব্য আগবঢ়াওঁ, শৃংখল চলিহাক গুণ্ডা বুলি আগবঢ়াওঁ, কিন্তু যিখিনি কাম কৰি আছে সঁচাকৈয়ে শলাগিবলগীয়া। এই কাৰণে শলাগিবলগীয়া বুলি ক'বলৈ বাধ্য হৈ পৰিছোঁ। হয়তো হাজাৰজনে বীৰ লাচিত সেনা তথা শৃংখল চলিহাক ভিতৰত আছে যেতিয়া থকা সৰকা কৰিছিলে, কথাৰে কিছুমান কুকুৰৰ লগত তুলনা কৰিছিলে, কিন্তু সেই ভিতৰত আছে হয়তো আজি শৃংখল চলিহাৰ পক্ষত আহিবলৈ বাধ্য হৈ পৰিছে। কাৰণ এই কাৰণেই বা শৃংখল চলিহাক আপুনি মই যদি বেয়া পাই আছিলোঁ, কিন্তু এই ক্ষেত্ৰত আজি যিটো প্ৰশাসনৰ হাতোৰাৰ কোব পৰিলে বা প্ৰশাসনে যিখিনি তথ্যৰ ভিত্তিত আজাদ চৌধুৰীৰ বাসগৃহত হাতোৰাৰ কোব পেলালে, তাৰ পাছত কিন্তু আপুনিও শৃংখল চলিহাৰ বন্ধু হৈ পৰিছে, আপুনিও শৃংখল চলিহাৰ ফ্ৰেণ্ড হৈ পৰিছে। এই কাৰণেই ক'ব বিচাৰিছোঁ, কাৰণ হাজাৰজন অসমত মানুহ থকাৰ পাছতো, কোটি কোটি জনতা থকাৰ পাছতো কোনো এজন ব্যক্তিয়ে কিন্তু বীৰ লাচিত সেনাৰ বাহিৰে, শৃংখল চলিহাৰ বাহিৰে সেই আজাদ চৌধুৰীৰ বিৰুদ্ধে আজিলৈকে
ইমান দিনৰ পৰা আজিলৈকে মাত মাতিবলৈ সাহস কৰা নাছিলে সেয়েহে পুনৰবাৰ ক'ব লাগিব জাতীয়তাবাদী নেতা শৃংখল চলিহা জিন্দাবাদ বীৰ লাচিত সেনা জিন্দাবাদ যদিও মই এজন বীৰ লাচিত সেনা বা শৃংখল চলিহাৰ অনুৰাগী নহয় তথাপিও কিন্তু যিখিনি সত্য কথা সেইখিনি ক'বই লাগিব আজাদ চৌধুৰীয়ে যিদৰে আজাদীত যোৰহাটৰ যিখিনি ভূমি অৱক্ষয় কৰি আছিলে বা যিখিনি কব্জা কৰি আছিলে ইতিমধ্যে সকলো মুক্ত কৰি পেলাইছে হয় বীৰ লাচিত সেনাৰ বিৰুদ্ধে এতিয়া যোৰহাটৰ ৰাজপথত বিভিন্নজনে আহি পানি মন্তব্য আগবঢ়াইছে বিভিন্নজনে আহি পানি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে কিন্তু সেইসকল ব্যক্তিৰ আপোনালোকে যদি শব্দবোৰ শুনি চাই তেন্তে গম পাব সেইসকলে ভালদৰে অসমীয়া ভাষাটো স্পষ্টভাৱে ক'ব পৰা নাই স্পষ্ট ৰূপত মুখৰ পৰা ফুটুৱাব পৰা নাই তেনেস্থলত তেওঁলোকে ক'বলৈ আহি নিজকে কয় খিলঞ্জীয়া অসমীয়া সঁচাকৈ খিলঞ্জীয়া অসমীয়া জেপত লৈ থকা এটা বস্তু নহয় খিলঞ্জীয়া অসমীয়া কেইখন পৰিচয় পত্ৰৰে পোৱা খিলঞ্জীয়া অসমীয়া নহয় খিলঞ্জীয়া অসমীয়া হ'বলৈ হ'লে অন্তৰত লাগিব খিলঞ্জীয়া অসমীয়া আৰু অসমৰ প্ৰতি তেওঁলোকৰ ভাল মনোভাৱ জয় আই অসম